পৃথিৱীৰ সকলোতকৈ কঠিন কাম হ'ল মানুহৰ মন জয় কৰা। যদি আপুনি আপোনাৰ কলিজাখন কাটি ৰান্ধিও খাবলৈ দিয়ে, তথাপিও মানুহে ক'ব, হেৎ নিমখ কম হৈছে। এদিন চিন্তাই জ্বলি থকা চিতাখনক মিচিকিয়া হাঁহি মাৰি ক'লে, তই মৰাসকলক জ্বলাও আৰু মই জীয়াই থকাবোৰক জ্বলাওঁ। তই এবাৰহে জ্বল, কিন্তু মই সদায়ে জ্বলাওঁ। তই বিদায় দিয় আৰু মই খামুচি ধৰোঁ। তই মৰাৰ লগত জড়িত আৰু মই জীৱিতসকলৰ লগত। তই শেষৰটো সত্য আৰু মই প্ৰথমটো সত্য। কথাখিনি শুনাৰ পিছত চিতাই মনে মনে থাকিল। গতিকে বুজিলেই নহয়, সেয়ে কৈছোঁ, চিন্তাক প্ৰশ্ৰয় নিদিব। শ্মশান গাঁৱৰ বাহিৰত নহয়, শ্মশান চহৰৰ মাজত থাকিব লাগে, যাতে মানুহে দিনটোত 10 বাৰ অহা যোৱা কৰে। কাৰণ যেতিয়া সেইফালে অহা যোৱা কৰে, জ্বলি থকা লাছ আৰু আধা জ্বলোৱা মৃতদেহবোৰ দেখি যাতে মৃত্যুৰ বিচাৰ আহে। যদি সঁচাকৈ এনেকুৱা হয়, তেন্তে দুনিয়াত 80% পাপ নাইকিয়া হ'ব। কলা বগা এইবোৰ ৰংহে। ধুনীয়া সকলোৱে হয়, ধুনীয়া কোনোৰ বৰণ নাথাকে। ভাল দৃষ্টিৰে চালে সকলোকে ধুনীয়া দেখি। সেয়েহে হয়তো কোৱা হয়, শুদ্ধ দৃষ্টিয়ে প্ৰেম উপজায়। সত্য সদায় পানীৰ ওপৰত পেলাই দিয়া তেলৰ টোপালটোৰ সমান। আপুনি যিমানেই পানী নাঢালক কিয়, সি সদায় ওপৰতেই থাকে। সেইকাৰণে সঁচা অন্তৰেৰে গঢ়া সম্পৰ্কবোৰ সদায় জীয়াই থাকে। মানৱতাই মানুহক মানৱ বনায়। পৰিশ্ৰমে যিকোনো লক্ষ্যক সহজ কৰি দিয়ে। মানুহে ভগৱানক মন্দিৰত এনে পূজা কৰিবলৈ নাযায়, বিশ্বাসেইটো পাথৰক ভগৱান বনায়। এবাৰ এজন সাধুৱে এখন দেৱালত এখন বগা কাগজ আঁৰি দিলে আৰু তাত মাৰ্কাৰে কলা ফুট এটা আঁকি দিলে। পিছত সকলো মানুহকে সুধিলে, তোমালোকে কি দেখিছা? মানুহবোৰে একেমুখে ক'লে, কলা ফুট এটা দেখিছোঁ। তেতিয়া সাধুজনে ক'লে, আচৰিত, ইমান ডাঙৰ বগা কাগজখন নেদেখিলা আৰু সৰু ফুটটো দেখিলা? এই অৱস্থা বৰ্তমান আমাৰ সকলো মানুহৰে। মানুহবোৰে আনৰ গোটেই জীৱনটোত কৰা ভাল কামবোৰ দেখা নাপায়, কিন্তু সৰু ভুল এটা তৎক্ষণাত দেখা পায়। জীৱনত আমি আধা দুখ বেয়া মানুহক বিশ্বাস কৰিলে পাওঁ আৰু আধা দুখ ভাল মানুহক সন্দেহ কৰিলে পাওঁ। এইখন দুনিয়াৰ দুটা সুন্দৰ নিয়ম। কাৰোবাক ভাল পোৱা দিয়াটো সকলোতকৈ ডাঙৰ উপহাৰ আৰু কাৰোবাৰ মৰম পোৱাটো সকলোতকৈ ডাঙৰ সন্মান। এই কথাকেইটা সদায় শুনিব। 1. মৰাটো বাধ্যতামূলক। 2. লগত একো লৈ যাব নোৱাৰে। 3. যি কৰিব তাৰেই ফল পাব। 4. যি আছে তাতে সন্তুষ্ট হোৱা। মন কৰিবলগীয়া কেইটামান কথা। দুনিয়াখনৰ সকলোতকৈ শক্তিশালী বস্তু হ'ল লোহা, যিয়ে সকলোকে কাটিব পাৰে। লোহাতকৈ শক্তিশালী জুই, যিয়ে লোহাকো গলাই দিয়ে। জুইতকৈ শক্তিশালী পানী, যিয়ে জুইকো নুমুৱাই দিয়ে। পানীতকৈও শক্তিশালী মানুহ, যিয়ে পানী খায়। মানুহতকৈ শক্তিশালী মৃত্যু, যিয়ে মানুহকে খায়। আৰু মৃত্যুতকৈ শক্তিশালী ভক্তি, যিয়ে মৃত্যুকো জয় কৰে। বন্ধুসকল, সুখ বিচাৰিছে যদি ৰাতি জাগি নাথাকিবা। শান্তি বিচাৰিছে যদি দিনত নুশুবা। সন্মান বিচাৰিছে যদি বিনা কাৰণত কথা নকবা। আৰু মৰম বিচাৰিছে যদি নিজৰবোৰক এৰি নিদিবা। জীৱনত কেতিয়াও ভুল মানুহৰ লগত আগবাঢ়ি নাযাব, তাতোতকৈ অকলশৰে থাকিব। জীৱনৰ সৰু সৰু সুখবোৰ সেইজনেই ভালকৈ উপভোগ কৰিব পাৰে, যিজনে জীৱনৰ দুখবোৰ গ্ৰহণ কৰে। সদায় এই কথাটো জীৱনত পালন কৰিব, দুখীয়া বুলি কাকো নাহাঁহিব। কাৰণ জন্ম হৈ কোনো ধনী হৈ নাহে আৰু দুখীয়াৰ পৰাহে জীৱন সংগ্ৰামৰ প্ৰথম শিক্ষা পোৱা যায়। মানুহে কয়, পইচা থাকিলেহে কিবা এটা কৰিম, আৰু পইচাই কয়, কিবা এটা কৰিলেহে মই
তোমাৰ ওচৰলৈ আহিম। সেইসকল মানুহেই দুখত থাকে, যিসকল মানুহে হিচাপ কৰি থাকে তেওঁলোকৰ ওচৰত ইটো নাই সিটো নাই, এইজনে ঠগালে সেইজনে এৰি গ'ল, এইবোৰ মানুহে। আৰু সেইসকল মানুহেই সুখত থাকে যাৰ ওচৰত বিশেষ একো নাথাকিলেও যিখিনি আছে তাৰেহে হিচাপ ৰাখে। সকলোতে লিখা থাকে লেডিজ ফাৰ্ষ্ট, কিন্তু কেতিয়াবা ভাবি চাইছেনে খোৱাৰ সময়ত মা কিয় লাষ্ট? কাৰণ মায়ে মৰম দিয়াৰ বাহিৰে একো বুজি নাপায়। কাৰণ পৃথিৱীৰ সকলো সলনি হ'লেও মাৰ মৰম কেতিয়াও সলনি নহয়। আগতে নিজৰ মাক পূজা কৰি মূল্য দিয়া, তাৰ পিছত মাটিৰ মাক পূজা কৰিবা। কাৰণ এই অমূল্য সম্পদ জীৱনত এবাৰেই পোৱা যায়। কিন্তু দুখৰ কথা, আমি বহুতেই নিজৰ মাক বৃদ্ধাশ্ৰমত ৰাখি মাটিৰ মূৰ্তি পূজা কৰোঁ। কি আচৰিত, লাজ লগা কথা। মায়ে একমাত্ৰ ব্যক্তি যিয়ে বিশ্ৰাম নোলোৱাকৈ গোটেই জীৱন কাম কৰে, কোনো দৰমহাৰ অবিহনে। সকলো যন্ত্ৰণাৰ প্ৰথম ঔষধ হ'ল মা, যাৰ মুখখন চালেই সকলো কষ্ট নোহোৱা হয়। কোনে কয় প্ৰথম ভাল পোৱাই বহুত কষ্ট দিয়ে? কতা, মোৰ মায়েতো মোক কষ্ট দিয়া নাই। তাৰ মানে আপোনাৰ মতে প্ৰথম ভাল পোৱা বেলেগ নেকি? সময় সলনি হয়, মানুহ সলনি হয়, কিন্তু এটা বস্তুৱেই সলনি নহয়, সেইটো হৈছে মাৰ ভাল পোৱা। মা এই শব্দটো বহুত সৰু, কিন্তু পৃথিৱীৰ সকলোতকৈ দামী শব্দ। মায়ে হ'ল একমাত্ৰ ব্যক্তি যিয়ে ৰাতিপুৱাৰে পৰা ৰাতিলৈকে কোনো বিৰতিৰ অবিহনেই কাম কৰে। সেই সময় যেতিয়া ক্লাছৰ সময় হৈছিল, তেতিয়া মায়ে কৈছিল, নোখোৱাকে ওলাব নোৱাৰিবা। জীৱনত কাকো ঠগাব শিকা নাই। কিয় জানে? কাৰণ ভাল পোৱা মায়ে শিকাইছে। সেইজনীয়ে হ'ল মা, যিয়ে সন্তানৰ ভালৰ কাৰণে বাৰে বাৰে মিছা কথা কয়। জীৱনটো তেতিয়াই সুন্দৰ আছিল যেতিয়া মায়ে নিজ হাতেৰে খুৱাই দিছিল। মা মানে যাৰ হাতত ধৰি জীৱনৰ প্ৰথম খোজ দিছিলোঁ। মায়ে হ'ল পৃথিৱীৰ সকলোতকৈ ডাঙৰ মিছলীয়া। কাৰণ মায়ে যদি গোটেই দিন নাখায়ো থাকে, তথাপিও ৰাতি ক'ব, বাবা মোৰ ভোক লগা নাই, তুমি খাই লোৱা, তুমি খালেই হৈ যাব। পৃথিৱীৰ সকলো মানুহে সঁচা কথা ক'লেও এজনে আমাক মিছা কথা কয়, সেইগৰাকী হ'ল মা। কিন্তু দুখ লাগে, আগতে মায়ে কান্দিছিল সন্তানে ভাত নোখোৱাৰ বাবে, এতিয়া মায়ে কান্দে সন্তানে ভাত নিদিয়াৰ বাবে। শেষত এটাই ক'ম, বন্ধুসকল, এই পৃথিৱীত মাৰ দৰে কোনোৱেই কাকো ভাল পাব নোৱাৰে। এই পৃথিৱীত কেৱল মাৰ ভাল পোৱাই স্বাৰ্থহীন। কাৰণ বাকীবোৰ ভাল পোৱাটো স্বাৰ্থ শেষ হ'লেই গুচি যায়। সেয়ে সদায় মাক সন্মান কৰিব, সেৱা কৰিব। মাৰ জীৱিত অৱস্থাত কোনো দিন আঘাত নিদিব, দুখ নিদিব।